মোৰ এটি নতুন ৰেচিপি ব্লগলৈ আৰু আজি আপোনালোকৰ মাজলৈ আকৌ এটি নতুন ৰেচিপি লৈ আহিছোঁ। আশা কৰোঁ সকলোৱে ভিডিঅ'টো শেষলৈকে চাব আৰু ইতিমধ্যে থাম্বনেইল দেখি প্ৰথমতে আপোনালোক গমেই পাইছে আজি ৰেচিপিটো কিহৰ হয় আৰু এতিয়া মানে মই এটো যে কি দিওঁ কি কৰোঁ সকলোবিলাক কম তো মানে আজি যেহেতু কঁঠালৰ তৰকাৰী মানে ৰেচিপি এটা বনাম আৰু তো সেইটো খালে মই আগতে 3বাৰমান খাই পাইছোঁ আৰু বনাইছোঁ 2বাৰমান তো বহুত বেছি টেষ্টি হয়। আজি ভাবিছোঁ আপোনালোকক গোটেইখিনি দেখুৱাম। তো এইটো ভিডিঅ' এনেকুৱা কঁঠালৰ ৰেচিপি মই আজিলৈকে দিয়া নাই, সেইটো কাৰণে ভাবিছোঁ আজি কঁঠালৰ ৰেচিপি এটা ব্লগ লৈ আহোঁ। আৰু এইফালে আজি বতৰটো বহুত বেছি ঠাণ্ডা হয় আৰু বৰষুণ দি আছে চাওকচোন, আৰু বৰষুণ দি আছে আৰু মাতটো চাগে অকণমান সৰুকৈ শুনা পাইছে। তো একো নাই, আৰু আজি যেহেতু বৰষুণ দি আছে আজি বতৰটো ঠাণ্ডা, সেইটো কাৰণে অকণমান জ্বলা টাইপৰ কিবা এটা খাই ভাল লাগিব। তো এতিয়া ভাবিছোঁ গোটেইখিনি যোগাৰ কৰি লৈ বনাম আৰু আপোনালোকে ভিডিঅ'টো একেবাৰে শেষলৈকে চাব, তেতিয়াহে গম পাব কি দিওঁ কি নিদিওঁ। আৰু এতিয়া মই আহিছোঁ বাটৰ পিনে আৰু আমাৰ পৰিৱেশটো আপোনালোক দেখুৱাই আছোঁ ৰ'ব। বৰষুণ দি আছে এইফালে, এয়া এতিয়া মানে কি হয় বৰষুণ দি আছে আৰু আজি ভাবিছিলোঁ মই বাহিৰত বনাম আৰু আজি মই গেছত বনাম বুলি ভবা নাছিলোঁ, চৌকাত বনাম বুলি ভাবিছিলোঁ আৰু বাহিৰত বনাম বুলি ভাবিছিলোঁ, কিন্তু কি হ'ল আপোনাক দেখুৱাই আছোঁ ব্লগ। আৰু এইফালে মই পূৰা ৰেডি কৰি থৈছিলোঁ যে বাহিৰত বনাম আৰু এয়া খতম, বাই বাই টাটা। যা নহওক এতিয়া বেছি বক নকৰোঁ, মানে আপোনালোকে ইমানখিনি বকি থাকিলে ভাবিব যে আজি ৰেচিপি আৰু কি হ'ব সেনেকুৱা টাইপৰ ভাবিব পাৰে। তো এতিয়া বেছি নবকি এতিয়া বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ, মানে বনোৱা ষ্টাৰ্ট কৰোঁ। আকৌ এতিয়া বলক মোৰ লগে চাই যাব। আৰু এতিয়া মই আহি গ'লোঁ, কেৰাহীত যিমানখিনি পানী আছিল সেইখিনি পেলাই দিলোঁ আৰু এতিয়া আকৌ এবাৰ নতুনকৈ এইকেইটা পাতি ল'ম। আৰু যিহেতু বৰষুণ দি আছিল তাৰ বাবে এইখিনি জেগাখিনিও জিকি গৈছে আৰু বেছি ডাঙৰ বৰষুণ অহা নাই, বেছি ডাঙৰ বৰষুণ আহিলে ইয়াতে কৰিবই নোৱাৰিলোঁ হয়। তো এইখিনি কৰি ল'লোঁ গোটেইখিনি। আৰু এইফালে মায়ে বাদামৰ বাকলি দিছে যাতে শুকাই সোনকাল। এতিয়া গোটেইখিনি কৰি ল'লোঁ আৰু এইটো পাতি ল'লোঁ। এতিয়া বৰষুণটো নিদিলে হয় আৰু এইফালে যিহেতু কঁঠাল এতিয়া বনাম, এতিয়াও কাটি ল'ব লাগিব। আৰু এইফালে আমাৰ আয়ান বহি আছে আৰু আজি ইয়াতে যিহেতু বনাম আৰু এইফালে ই আছে আৰু ই পূৰা চাই থাকিব, ই দৰ্শক। আজি বা মাতাক বা মাত বা নামটো আৰু এতিয়া কঁঠালখিনি গোটেইখিনি কাটি ল'লোঁ টুকুৰা কৰি। আৰু কাটি লোৱাৰ পিছত এয়া আৰু প্ৰথমতে বাকলিটো চেলাইছোঁ, তো আপোনালোক দেখুৱালোঁ কেনেকৈ চেলালোঁ। আৰু এইখিনি এনেকৈ কাটি লোৱাৰ পিছত এতিয়া মই কেৰাহীটোত বইল হ'বলৈ দিম অকণমান সময়। আৰু এইফালে এতিয়া মই জুইকুৰা ধৰি লওঁ। আৰু কি হয় গেছত কৰি চৌকাত বনালে বেছিয়ে সোৱাদ হয় আঞ্জাবিলাক, আৰু আজি গেছত নবনাওঁ, চৌকাতে বনাম। আৰু সেইটো কাৰণে মই বাহিৰতে আজি চৌকাটো বনাই লৈছোঁ। আৰু এতিয়া জুইকুৰা ভালদৰে উঠিলে আৰু এতিয়া মই কেৰাহীটো বহাই দিম আৰু প্ৰথমতে কঁঠালখিনি কাটি লোৱা কঁঠালখিনি ভালদৰে সিজাই ল'ম, মই পানীত বইল কৰি ল'ম। তো এইখিনি বহাই দিলোঁ। আৰু এতিয়া মই এইখিনি এনেকৈ সিজিবৰ কাৰণে থৈ দিম। আৰু এইফালে মই এতিয়া মছলাখিনি যোগাৰ কৰি লওঁ। আৰু ইয়াতে মই সকলোখিনি দিছোঁ, পিঁয়াজ, জলকীয়া
আদা নহৰু আৰু মই পকা জলকীয়া দিছোঁ আৰু জিৰাও দিছোঁ তাত আৰু এইখিনি ভালদৰে এটা ধুনীয়া পেষ্ট বনাই ল'ম আৰু এনেকৈ বনাই দিলে ভাল হয় আৰু এইফালে মোৰ মানে বইলখিনি কমপ্লিট হ'ল বইল হৈ গ'ল আৰু এতিয়া মই এইখিনি পানীৰ পৰা উঠাই ল'লোঁ আৰু লৈ কিনে ধুনীয়াকৈ পানীটো যাব দিম আৰু ইয়াতে মই এতিয়া মানে থকা পানীখিনি এইখিনি পেলাই দি এতিয়া মই কেৰাহীটো বহাই দিলোঁ আৰু কেৰাহীটো বহুত বেছি অকণমান গৰম হ'ব দিব লাগে তেতিয়া মানে যদি গৰম নহয় আৰু গৰম নহওঁতে তেলটো দিয়া হয় তেতিয়া মানে তেলটো ফাহি উঠে সেইটো কাৰণে কেৰাহীটো ভালদৰে গৰম হ'ব দি মই এতিয়া দিলোঁ তেলখিনি আৰু তেলখিনি দিয়া হোৱাৰ পিছতে মই কাটি লোৱা পিঁয়াজ জলকীয়াখিনি দি দিলোঁ আৰু এইখিনি ধুনীয়াকৈ ভাজি ল'ম অকণমান ৰংচঙীয়া হোৱালৈকে এতিয়া মই ধুনীয়াকৈ এইখিনি ভাজি ল'ম আৰু এতিয়া মই মাহ ভাতটো দিবৰ কাৰণে আগতে পাহৰি গৈছিলোঁ আৰু এতিয়া মই মাহ ভাত দুটা দি দিলোঁ আৰু আপোনালোকে বেকগ্ৰাউণ্ডত নিশ্চয় আইৰণৰ মাত শুনি আছে উপায় নাই তাক যিহেতু বহাই থৈ দিছোঁ সি পূৰা একেবাৰে তাৰ যিহেতু এতিয়া ফুট ওলাইছে আৰু মাতৰ তো সি মানে সেনেকৈয়ে থাকে তো তাৰ কাৰণে আপোনালোকে বেয়া নাপাব আৰু এতিয়া মই পেষ্টখিনি ইয়াতে দি ল'ম আৰু এইখিনি একেবাৰে ধুনীয়াকৈ ভাজি ল'ম ইয়াৰে যিটো মানে পানী আছে সেইটো একেবাৰে মৰিব দিম আৰু যিটো তেল এটা উঠে ন তেতিয়ালৈকে এইটো ধুনীয়াকৈ ভাজি লৰাই থাকিম পেষ্টটোত যিখিনি পানী আছিল সেইখিনি লাহে লাহে মৰি গ'ল আৰু এতিয়া যিহেতু তেলখিনি উঠিব ধৰিছে এতিয়া মই দিম নিমখ হালধি আৰু শুকান জলকীয়াৰ গুড়ি আৰু এইখিনি ভালদৰে দি ল'ম আৰু দি পিনে এইখিনি অকণমান লৰাই ল'ম আজি মই মছলাখিনি পেষ্টখিনিতে গোটেইখিনি দি আছোঁ এতিয়া মই মিট মছলা আৰু গৰম মছলাখিনি উলিয়াই ল'লোঁ আৰু গৰম মছলা এতিয়া নিদিওঁ আঞ্জাখন নুমোৱাৰ আগে আগে দি ল'ম আৰু এতিয়া মই মিট মছলাখিনি দি ল'লোঁ আৰু এতিয়া মছলাখিনি গোটেইখিনি দি ল'লোঁ যিহেতু আৰু এতিয়া গোটেইখিনি শুকাই গ'ল আৰু চাওকচোন অকণমান যিহেতু তেলটো ওলাইছে আৰু এতিয়া মই দি ল'ম কঁঠালখিনি বইল কৰি থোৱা তো এইখিনি দি ল'ম আৰু এইখিনি ভালদৰে লৰাই ভাজি ল'ম আৰু এতিয়া ইয়াতে আলু এড কৰি দিলোঁ আৰু বইল কৰি লৈছোঁ যদিও মানে কঁঠালটো অকণমান যিহেতু টাইট হৈছে সেইটো কাৰণে অকণমান ভালদৰে ইয়াক ভাজি ল'ব লাগিব আৰু এতিয়া মই ঢাকনি মাৰি এইখিনি 15 মিনিট বা 10 মিনিটমান থৈ দিম এনেকৈ যাতে তেলটো ধুনীয়াকৈ উঠি আহে এতিয়া মই চাব আহিছোঁ 10 মিনিটমানৰ পিছত আৰু চাওকচোন ইমান ধুনীয়া মানে গোন্ধটো এটা ইমান ধুনীয়া গোন্ধ ওলাইছে আৰু ৰংটো চাওকচোন বহুত ধুনীয়া এটা ৰং ওলাইছে আৰু তেলো উঠি আহিছে লাহে লাহে মানে ঢাকনিখন মাৰি দিলে তেলটো ধুনীয়াকৈ উঠি আহে আৰু এইখিনি ভালদৰে লৰাই ল'ম আৰু এতিয়া মই ইয়াতে অকণমান পানী দি ল'লোঁ আৰু মই যিখিনি পানী দিছিলোঁ সেইখিনিও ভালদৰে মানে শুকাই ল'লোঁ আৰু লোৱাৰ পিছত এতিয়া মই ভালকৈ পানী দিম বেছি পানী নিদিওঁ অকণমানে পানী দিম
এতিয়া পানীখিনি দি ল'লোঁ আৰু এয়া চাওকচোন ধুনীয়াকৈ উতলি আছে আৰু পানীটো মই গৰম পানী যিহেতু ব্যৱহাৰ কৰিছোঁ সেইটো কাৰণে সোনকালে উতলি লয় আৰু এয়া ধুনীয়া এটা মানে উতলি আছে। গোটেইখিনি এতিয়া কমপ্লিট হৈ গ'ল, ৰন্ধা মিলাখিনি হৈ গ'ল আৰু এতিয়া এয়া এইখিনি আৰু খাই কিনে কেনেকুৱা হয় আপোনালোকক জনাই আছোঁ। বহুত বেছি টেষ্টি হৈছে আৰু এনেকৈ বনাই খালে মানে মাংস খোৱাৰ নিচিনাই লাগে আৰু আপোনালোকে যদি ট্ৰাই কৰিব বিচাৰে মানে বনাব বিচাৰে তো বনাই খাব পাৰে, বহুত বেছি সোৱাদ হয় আৰু মাংস খোৱাৰ নিচিনাই লাগে। তো আজিৰ ব্লগটো এইখিনি আছিল আৰু ইমানখিনি আছিল। আজিৰ ৰেচিপিটো হৈছে কঁঠালৰ ৰেচিপি আৰু কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। বাই বাই।